যদি আপোনাৰ আঁঠুৰ বিষ হৈ আছে, আপুনি ঘৰতে থাকি কোনকেইটা ব্যায়াম কৰিলে আপুনি আঁঠুৰ বিষটো বা উপশম পাব, তাৰে ওপৰত কিছুমান এক্সাৰচাইজ বা কিছুমান ব্যায়াম আজিৰ এই ভিডিঅ'টোত মই উপস্থাপন কৰিম। প্ৰথম ব্যায়ামটোৰ বাবে এখন ভৰি কুচাই আঁঠু বিষ থকা ভৰিখন ওপৰলৈ দাঙি নি 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। মনত ৰাখিব যাতে ভিডিঅ'টোত দেখুওৱা ধৰণেৰে এক্সাৰচাইজটো সঠিকভাৱে হয়। 2 নম্বৰ ব্যায়ামটোৰ বাবে গোল আকাৰৰ গাৰু এটা আঁঠুটোৰ তলত ৰাখি আঁঠুটোৱে গাৰুটোক তললৈ দবাই 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। তিনি নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে আঁঠুটো অলপমান ভাঁজ কৰি ভৰি গোৰোহাটোৱে বিচনাখনত হেঁচি দিব। এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। 4 নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে দুইটা আঁঠু ভাঁজ কৰিব। তাৰ পৰা দুইটা আঁঠুৰ মাজত এটা পাতলা গাৰু দি দুইটা আঁঠুৱে গাৰুটোক ভিতৰলৈ হেঁচি ধৰিব। এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। 5 নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে কাটি হৈ শুই ভৰিখন ওপৰলৈ দাঙি 10 ছেকেণ্ড ধৰিব আৰু এনেকৈ 10 বাৰ পুনৰাবৃত্তি কৰিব। মনত ৰাখিব যাতে এক্সাৰচাইজ বা ব্যায়ামকেইটা কৰাৰ আগত এবাৰ ফিজিঅ'থেৰাপি চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেনেহ'লে আমাৰ তলত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰি আমাৰ পৰামৰ্শ ল'ব পাৰে, নাইবা কমেণ্ট ছেকশ্যনতো কমেণ্ট কৰি আমাৰ পৰামৰ্শ ল'ব পাৰে। ধন্যবাদ।